শুনা, আজি কিন্তু তুমি মোক বহুত বস্তু কিনি দিব লাগিব। কিয় নিদিম আকৌ? তোমাক নিদি পেলাই কাক দিম? তুমিয়ে মোৰ একমাত্ৰ ৱাইফ, তোমাক নিদি কাক দিম আকৌ? তেতিয়াহ'লে মই কোন আকৌ? কি জানো তুমি কোন? বাহ, ইমান সোনকালে পাহৰিলা। বাহ বাহ দিব লাগে দেই তোমাক। বাহ বাহ, আচৰিত কিন্তু তুমি। সূৰ্য, তুমি মোক পাহৰি গলা? সূৰ্য, এয়া কোন আৰু তোমাক এনেকৈ কিয় কৈছে? আৰু ছোৱালীজনে পাহৰিলা বুলি কৈছে যে, কোন আচলতে তাই? আৰু তুমি কোন হা? তুমি কিয় এনেকৈ কৈ আছা? তুমি যেতিয়া মোক পাহৰিলা বুলি কৈছা, তেতিয়াহ'লে সম্পৰ্কটো গোপন কৰি ৰখাৰ কি দৰকাৰ, হয়নে নহয়? কৈ দিওঁ কথাবিলাক। পৰিচয় গোপন কৰি ৰখাৰ কি দৰকাৰ? কি কথা কৈ আছা তুমি এইবিলাক হা? চুম্পি, তুমি এইবিলাক কথা নুশুনিবা। কৰ ছোৱালী জানো মোক ব্লেকমেইল কৰিবলৈ আহিছে। মই কোন হয় ক'বলৈ লাজ পাইছা? হা, মোৰ পৰিচয় তুমি অস্বীকাৰ কৰিছা? মই তোমাক একো ব্লেকমেইল কৰিবলৈ অহা নাই। মই মোৰ ঠিকনা বিচাৰিহে ইয়ালৈ আহিছোঁ। সেইজন মানুহৰ লগত ইমান বছৰে থকাৰ পাছতো সেইজন মানুহে কেনেকৈ পাহৰি যাব পাৰে? ইমান বছৰৰ সম্পৰ্ক, ইমান স্মৃতি, ইমান ভালপোৱা, সকলো এটা মুহূৰ্ততে কেনেকৈ পাহৰি যাব পাৰি? মই আজিও সকলো কথা মনত ৰাখিছোঁ। আৰু তুমি এনেকুৱা বিহেভ কৰিছা যেন কেতিয়াও তুমি মোৰেই নাছিলা। বছৰ বছৰ ধৰি গঢ়ি উঠা সম্পৰ্কটো তোমাৰ বাবে ইমান সহজে শেষ হৈ গ'ল নেকি? মানুহে সঁচাকৈ ইমান সহজে এজনক পাহৰি নতুন জীৱন আৰম্ভ কৰিব পাৰে নেকি? মই ভাবিছিলোঁ সময়ে আমাৰ সম্পৰ্কটো আৰু মজবুত কৰি ৰাখিব, কিন্তু সময়ে তোমাক মোৰ পৰা ইমান দূৰলৈ লৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান বছৰ ভাল পোৱাৰ পাছতো তুমি মোক এনেকৈ পাহৰি গলা। আজি তুমি মোক পৰিচয়টোকে দিবলৈ টান পাইছা। মই কোন? হা, এইবিলাক তুমি কি কৈ আছা মানে? চুম্পি, এইবিলাক সকলো মিছা কথা। তাই এনেই এইবিলাক বকি আছে। এইবোৰ সকলো মিছা কথা। তাই যিবিলাক কথা কৈ আছে এইবিলাক সঁচা নহয়। তাইক মই চিনি নাপাওঁ। তাই মোৰ নতুন সম্পৰ্কটো ভাঙিবলৈ ইয়ালৈ আহিছে। মোৰ ওপৰত তুমি মিছা অভিযোগ দিবলৈ নাহিবা। মই তোমাক একো ঠগা নাই। এনেই মিছা মাতিবলৈ আহিছে। ক'ৰ পৰা আহে জানো এইবিলাক? কি ক'লা? মই তোমাৰ সংসাৰ ভাঙিবলৈ আহিছোঁ? আৰে, মই তোমাৰ সংসাৰ ভাঙিবলৈ আহিছোঁ? মই নহয়, তুমি মোৰ সংসাৰ ভাঙি থৈ আহিছা। শেষ কৰি থৈ আহিছা তুমি মোক। একো বাকী ৰখা নাই। তুমি মোৰ জীৱনটো নৰক কৰি পেলালা। সূৰ্য, মনত আছেনে সেইদিনাখন যিদিনাখন তুমি মোক বিয়া কৰি আনিছিলা? মনত আছেনে তুমি যে মোক শপত খাইছিলা? কৈছিলা যে তুমি মোৰ বাহিৰে বেলেগক কেতিয়াও নোচোৱা। কৈছিলা মোৰ অবিহনে তুমি থাকিব নোৱাৰা, মই নহ'লে তুমি মৰি যাবা। এইবিলাক কি আছিল হা সূৰ্য? মই তোমাৰ পত্নী, তুমি মোক বিয়া কৰাইছা। কি? আৰু এইজনী যে দেখিছা, এইজনী তোমাৰ সন্তান। নহয় মোৰ সন্তান। কি? তুমি আজি নিজৰ সন্তানকো অস্বীকাৰ কৰিছা? সূৰ্য, এইবিলাক সঁচা নেকি? চুম্পি, এইবিলাক সঁচা নহয়। তাই মিছা কৈ আছে। এই ছোৱালীজনী মোৰ কেনেকৈ হ'ব? ছোৱালীজনী মোৰ হ'বলৈ মই কিবা তাইৰ লগত সম্পৰ্ক কৰিছোঁ নেকি? মই দেখোন তাইক চিনিয়ে নাপাওঁ। ঐ ছোৱালী, তুমি এইবিলাক কি বকি আছা হা? মই একো বকা নাই। চুম্পি, তাই এইবিলাক চব মিছা কথা কৈছে। মই অকল তোমাকে বিয়া পাতিছোঁ। মোৰ আকৌ এজনী ছোৱালী কেনেকৈ হ'ব? ক'ৰ পৰা আহে জানো এইবিলাক? সূৰ্য, মিছা নাটক আৰু কিমান কৰিবা? ইমান মিছা মাতিব পাৰা তুমি? ইমান মিছলীয়া? মই ভবা নাছিলোঁ তুমি নতুন সম্পৰ্ক কৰিবৰ কাৰণে মোৰ লগত এনেকুৱা নাটক কৰিবা বুলি। মোক এনেকৈ কষ্ট দিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ জীৱনটো নৰক কৰি পেলালা তুমি। তুমি যেতিয়া কৈছিলা তোমাৰ মাৰ অসুখ বুলি, মই তোমাক বিশ্বাস কৰি তাৰ পৰা আহিবলৈ কৈছিলোঁ। তাৰ পাছত দিনে দিনে তুমি মোৰ লগত যোগাযোগ বন্ধ কৰি পেলালা। মোৰ কেনেকুৱা লাগিছিল জানা? মই তোমাক যেতিয়া বিচাৰি ফুৰিছিলোঁ, তোমাক ক'তো বিচাৰি পোৱা নাছিলোঁ আৰু ফোনতো পোৱা নাছিলোঁ। মই একেবাৰে পাগলৰ দৰে হৈ পৰিছিলোঁ। মই তোমাক বহুত ঠাইতে বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি মোক ব্লক কৰি দিছিলা আৰু নাম্বাৰটোৱে চেঞ্জ কৰি পেলালা। মই তোমাৰ লগত কেনেকৈ যোগাযোগ কৰোঁ কোৱা? একদম পাগলৰ দৰে হৈ পৰিছিলোঁ। ভাবিছিলোঁ তাক ক'ত বিচাৰি পাম, ক'ত থাকিব পাৰে। তাৰ পাছত হঠাতে মনত পৰিল, আমাৰ বিয়া হওঁতে যিটো ভাড়াঘৰত আছিলোঁ, সেইটো ভাড়াঘৰৰ মালিকে জানিব পাৰে। আৰু সেইমতে মই তেখেতৰ ওচৰলৈ গ'লোঁ।
তেখেতৰ ওচৰত যাওঁতে মই তোমাৰ ঠিকনাটো বিচাৰি পালোঁ। বিচাৰি মই তোমাক ইয়াত পালোহি। আৰু এতিয়া তুমি মোক কৈছা তুমি মোক চিনি নোপোৱা। সূৰ্য, ভাড়া ৰুমৰ মালিক যেতিয়া বিয়া কৰাইছিলে তেতিয়া ভাড়া ঘৰত আছিলা। বুজি পালোঁ দিয়া। এই ছোৱালীজনে যি কৈছে সকলোবিলাক সঁচা কথা। তুমি মানে তাইক বিয়া কৰাইছিলা আৰু এইজনী তোমাৰেই সন্তান। এইবিলাক মিছা কথা। তাই মিছা কথা বকি আছে। এইবিলাক মোক ফচাবলৈ, মোক ব্লেকমেইল কৰিবলৈ তাই ইমান কথা কৈ আছে। মইতো বাৰে বাৰে কৈ আছোঁ তাইক মই চিনি নাপাওঁ। টকাৰ কাৰণে মানে তুমি এইবিলাক কৰি আছা হা? সূৰ্য, তুমি মোক চিনি নাপাওঁ বুলি ক'লা ঠিক আছে, তুমি মোক বেয়াকৈ কৈছা ঠিক আছে, কিন্তু তুমি তোমাৰ নিজৰ সন্তানটোক কেনেকৈ অস্বীকাৰ কৰিব পাৰিলা? কেনেকৈ চিনি নাপাওঁ বুলি ক'ব পাৰিলা হা? এসময়ত তাই তোমাৰ কলিজা আছিল আৰু তাই সকলো সময়তে দেউতা দেউতা কৰি পাগল হৈ কান্দি থাকে, আৰু তুমি তাইক কেনেকৈ চিনি নাপাওঁ বুলি ক'ব পাৰিলা? সূৰ্য, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? তুমি তাইক কেনেকৈ পাহৰি যাব পাৰিলা কোৱা? তুমি দেখোন তাইৰ কাৰণে পাগল আছিলা। দেউতা দেউতা, তোমাক মই বহুত মিছ কৰি আছিলো। ইমান দিনে ক'ত আছিলা তুমি দেউতা? বহুত মনত পৰি আছিলে তোমালে। চম্পী মা, জোৱাই, এইজনী কোন? আৰু লগত ছোৱালীজনী? মা, এই মহিলাগৰাকী ক'ৰ পৰা আহিছে জানো? কৈ আছে তাই বোলে মোৰ ৱাইফ, মই বোলে তাইক বিয়া পাতিছিলোঁ, আৰু তাইৰ লগত যে আছে সেইজনী বোলে মোৰ ছোৱালী। মই ভিতৰৰ পৰা শুনি আছো বাৰু। তাই যে তোমাৰ পত্নী বুলি কৈ আছে, এইবিলাক সঁচা নেকি বাৰু? তাইক বিয়া কৰাইছিলা নেকি? নাই মা, মই তাইক বিয়া কৰোৱা নাই। মই যদি তাইক বিয়া কৰালোঁ হয় মই তাইক নক'লোঁ হয় নেকি মই কাক বিয়া কৰাইছোঁ? তুমি দেখোন জানাই। মই দেখোন তাইক চিনিয়ে নাপাওঁ। তেনেহ'লে তাই মোৰ পত্নী কেনেকৈ হ'ল? সূৰ্য, ইমানবিলাক প্ৰমাণ দিয়াৰ পাছতো, ইমান প্ৰমাণ থকাৰ পাছতো তুমি কেনেকৈ মিছা কথা ক'ব পাৰিছা? মই এই ছোৱালীজনীক চিনি নাপাওঁ মা, তাই মিছা কথা কৈ আছে। তুমি মিছা কিয় মাতিছা? আমাৰতো এদিন দুদিনৰ সম্পৰ্ক নহয়, আমাৰ 7 বছৰ সম্পৰ্ক। এইজনী তোমাৰ ছোৱালী। তোমাৰ কি হৈছে মানে সূৰ্য? তুমি কিয় এনেকুৱা কৰি আছা মোৰ লগত? তুমি নিজৰ ছোৱালীজনীকো নিজৰ নহয় বুলি ক'ব পাৰিছা? তুমি মোক নগাঁৱত বিয়া পাতি তাতে এৰি থৈ আহিছা, আৰু এতিয়া তুমি গুৱাহাটীত আছাহি, আৰু এইগৰাকীক তুমি বিয়া পাতি লৈছা নতুনকৈ। তোমাৰ আচলতে কি হৈছে? কিয় এনেকুৱা কৰি আছা সূৰ্য? মোক কেনেকৈ পাহৰি যাব পাৰিলা তুমি? তোমালোকে মানে কি চাই আছা? মা কওকচোন, আপোনালোকে কি চাই আছে? মই দেখোন কৈয়ে আছোঁ তাইক মই চিনি নাপাওঁ। ক'ৰ পৰা আহিছে জানো? মোক পত্নী পত্নী কৈ আছে। কোনোবা পাগল এজনীয়ে মই তাৰ পত্নী বুলি ক'লে মই মানিব লাগিব নেকি? মই একো মিছা কথা কোৱা নাই, একো মিছা মতা নাই। মই যি কৈছোঁ সকলোবিলাক সত্য। ইয়াত মই মিছা কথা কৈ মোৰ কি লাভ হ'ব কওকচোন আপোনালোকে? সূৰ্য মোৰ স্বামী, আৰু আমি দুয়োজনে ইজনে সিজনক ভাল পাই বিয়া কৰাইছোঁ। আমি দুয়োজনে তাতে সৰুকৈ কিবা এটা চাকৰি কৰিছিলোঁ। পঞ্চায়ততে আমি দুয়োজনে ইটোৱে সিটোক লগ পাইছিলোঁ, আৰু দুয়োজনৰ ভাল পোৱা হৈছিলে। আৰু তাৰ পাছতে আমি সিদ্ধান্ত লৈছিলোঁ আমি বিয়া পাতিম। মই মোৰ সংসাৰখনৰ কথা একো মিছা কথা ক'ব নোৱাৰোঁ। মই মোৰ ছোৱালীজনীৰ মূৰত ধৰি শপত খাই কৈছোঁ, সূৰ্য মোৰ স্বামী, আৰু এইজনী আমাৰ দুয়োৰে সন্তান। আপোনালোকে বিশ্বাস কৰক। একো বিশ্বাস কৰা নাই। মই নামানো, কাৰণ তোমালোকৰ বিয়া পতাৰ যদি আজি 7 বছৰে হৈছে, তেতিয়াহ'লে তুমি আজি 7 বছৰে তাৰ ওচৰত দাবী উঠাবলৈ কিয় অহা নাই বাৰু? কিয় অহা নাই হা? যদি তুমি তাৰ পত্নীয়ে হোৱা, কথা ক'বলৈ আহে, কাহিনী শুনাবলৈ আহে আমাক। ইমান দিনে ক'ব লাগিছিল, আহি এতিয়া ইমান দিনৰ পাছত আহি ক'বলৈ আহিছে। আৰু এতিয়াৰ কথাটো নকওঁৱেই। আজিৰ যুগত কোনে মিছা কৈছে কোনে সঁচা কৈছে কাকো ধৰিব নোৱাৰি, গতিকে কাকো বিশ্বাস নকৰোঁ। তুমি ক'লা বুলিয়ে সূৰ্যৰ পত্নী হ'ব নোৱাৰা। তুমি মিছা কথা কৈছা, তুমি সূৰ্যৰ পত্নী হ'ব নোৱাৰা। সূৰ্যৰ যদি পত্নী হয় তেতিয়াহ'লে আমাৰ চুম্পী। তুমি ইয়াৰ পৰা ওলাই যোৱা, এতিয়াই যোৱা। প্লিজ এনেকুৱা নকৰিব। মই আপোনালোকক বহুতবাৰ কৈছোঁ সূৰ্যই মোৰ হাজবেণ্ড হয়। তেখেতে মিছা মাতি আছে আপোনালোকক। মই তেখেতক বহুত বিচাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই তেখেতক ক'তো বিচাৰি নাপালোঁ। নাম্বাৰটো চেঞ্জ কৰি দিছিলে। মই বহুত ফোন কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেখেতক নাপাওঁ। নাজানো, মোক ব্লক কৰি দিছে হ'বলা।
সূৰ্য কোৱা না এওঁলোকক কোৱা মই তোমাৰ পত্নী হয় বুলি মই আৰু কিমান সহ্য কৰিম কোৱা বিশ্বাস কৰক মই মিছা কোৱা নাই কোনোমতে মই আপোনালোকৰ এইটো ঘৰৰ ঠিকনা বিচাৰি ওলালোঁ আহি আপুনি বিশ্বাস কৰক মোৰ কথা আপোনাৰো এজনী ছোৱালী আছে অঁ মোৰ এজনী ছোৱালী আছে কিন্তু এটা কথা কওঁ শুনা মই সূৰ্যক সৰুৰ পৰাই চিনি পাওঁ অন্ততঃ সি মোক কেতিয়াও মিছা কথা নকয় সি যদি বিয়া কৰালেহেঁতেন নতুনকৈ আকৌ আমাৰ চম্পীক বিয়া নকৰে সিটো চম্পীক বহুত ভালদৰে ৰাখিছে বহুত ভাল পায় তাইক মোৰ ছোৱালীজনীক সি বেছি ভাল পায় তেনেহ'লে তুমি কেনেকৈ ক'ব পাৰিলা হা সি তোমাক ভাল পাই বিয়া কৰাইছে বুলি ক'ৰ পৰা আহিছা নাজানো যেনেকৈ আহিছা মই ভালে ভালে কৈছোঁ তেনেকৈ গুচি যোৱা মোৰ কাম আছে থিয় হৈ মই তোমাৰ বক্তৃতা শুনিবলৈ অহা নাই আৰু শুনা মোৰ ছোৱালীক সূৰ্যই বিয়া কৰাইছে মই নিবিচাৰোঁ যে মোৰ ছোৱালী আৰু মোৰ জোঁৱাইৰ মাজত জুই লগাটো সিহঁতৰ সুখৰ সংসাৰত কোনোবাই জুই লগাব আৰু মই কি চাই থাকিম নেকি এইখিনিৰ পৰা যোৱা যোৱা বুলি কৈছে নহয় প্লিজ প্লিজ মোৰ কথাটো শুনিবলৈ চেষ্টা কৰক মই তোমাৰ একো কথাই শুনিব চেষ্টা নকৰোঁ যোৱা ইয়াৰ পৰা প্লিজ মই হাত জোৰ কৰিছোঁ মই একো কথাই নুশুনো যোৱা বুলি কৈছোঁ যোৱা দেউতা দেউতা ঐ ছোৱালী এইবিলাক নাটক নচলিব মাৰৰ লগত যাহি বুলি কৈছে নহয় দেউতা দেউতা তোক যাবলৈ কৈ আছিল নে বাৰু মই তই মাৰৰ লগত যা বুলি কৈছোঁ নহয় এতিয়াই যা কথা ক'বলৈ আহিছে মোৰ ছোৱালীজনী জীৱনটো ধ্বংস কৰিবলৈ আহিছে তাই ক'ৰ পৰা যে আহে নহয় কিছুমান তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰি আছা মানে হা কি হৈছে তোমাৰ একো হোৱা নাই মোৰ তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা আঁতৰি যোৱা মোৰ চকুৰ আগৰ পৰা তুমি আৰে মই কি কৰিলোঁ তুমি যদি মোৰ লগত কথাবিলাক ডিছকাছ নকৰা তেতিয়াহ'লে তুমি কেনেকৈ বুজিবা তুমি মোক ভুল বুজিছা চুম্পী আৰু কি ভুল বুজাৰ কথা কৈ আছা হা তুমি মই নিজ চকুৰে দেখিছোঁ সেইজনী মহিলাই সন্তান সহ লৈ আহিছে আৰু তোমাক হাজবেণ্ড বুলি কৈ আছে এনেকৈ কোনে ক'ব পাৰে হা আনকি বিয়া হৈছোঁ বুলি সকলোবিলাক প্ৰমাণ দেখুৱাবলৈও ৰাজি আছে হা কোনে এনেকৈ দাবী কৰিব পাৰে নিজৰ পত্নী বুলি কোৱা কাক বিশ্বাস কৰিম মই শুনা চুম্পী কেতিয়াবা কিছুমান চকুৰে দেখা কথাও নহ'ব পাৰে বিশ্বাস কৰিব নালাগে তেনেকুৱা কথাবিলাক চকুৰে দেখিও কিছুমান কথা মানুহে বিশ্বাস কৰিলে পিছত নিজেই পস্তাবলগীয়া হয় মইতো তোমাক কৈ আছোঁ ন তুমি মোক ভুল বুজিছা ছোৱালীজনী কিবা এটা উদ্দেশ্য লৈ আমাৰ ঘৰলৈ আহিছে গম পাইছানে তুমি গম পাইছে যে মই তোমাক বিয়া কৰাইছোঁ বুলি আমাৰ সংসাৰ ভাঙিবলৈ নহ'লে কোনোবাই তাইক প্লেন কৰি পঠাইছে ইয়ালৈ তাইক যদি টকা পইচাৰ লোভ দেখুৱাওঁ তাই আৰু কেতিয়াও নাহে চাবা হ'ব মোক আৰু তুমি এইবিলাক বুজনি দিবলৈ নাহিবা মোক তুমি আৰু বুজাব নালাগে সেই মহিলাগৰাকী আহিছে আৰু লগত যিজনী ছোৱালী আহিছে সেই সৰু ছোৱালীজনী তোমাক কিমান মৰমত দেউতা দেউতা বুলি কৈ আছিলে সেইটো বাচ্ছাটোৱে মিছা কথা ক'ব নোৱাৰে তুমি কিয় বুজিবলৈ চেষ্টা নকৰা সেইবিলাক চব শিকাই আনিছে শুনা শুনা চম্পী মই তোমাক কিমান ভাল পাওঁ কিমান ভাল পাই বিয়া কৰাইছোঁ তুমিতো জানা মই তোমাক বহুত ভাল পাওঁ মোৰ ইমান ধুনীয়া লক্ষী পত্নী এজনী থাকোঁতে মই বেলেগৰ ফালে কিয় চাম কোৱা কিয় তেনেকুৱা কৰিম তেনেকুৱা হোৱা হ'লে মই তোমাৰ ওচৰত থাকোঁনে কোৱা বিশ্বাস কৰা মোৰ এজনীয়ে পত্নী সেয়া হৈছা তুমি সঁচা কৈছা নহয় তুমি মই তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছোঁ তাই মোৰ যদি পত্নী হোৱা হ'লে মই জানো তাইক ঘৰৰ পৰা বাহিৰ কৰি পঠাব পাৰিলোঁ হয় কোৱা নাজানো সেইটোৱে হয় দিয়া হ'ব দিয়া তুমি তেনেহ'লে অকণমান ৰেষ্ট লোৱা অকণমান ফ্ৰেছ হৈ লোৱা মই আহি আছোঁ হা ঠিক আছে যোৱা মন বেয়া কৰি থাকিবা নেকি নাথাকো দিয়া হা হা হাঁহিছোঁ দিয়া যোৱা ঠিক আছে মাই চুইট হাৰ্ট মই যাওঁ দেই দেউতাৰ ওচৰৰ পৰা আমি কিয় গুচি আহিলোঁ মা দেউতালৈ মোক বহুত মনত পৰি আছিলে অঁ এই মহিলাগৰাকীকতো আগতে আমাৰ গাঁৱত দেখা নাই কান্দি কান্দি এনেকৈ ঘূৰি ফুৰিছে যে ক'ৰ পৰা আহিছে বাইদেউ আপোনাক আগতে আমাৰ গাঁৱত দেখা নাই যে ক'ৰ পৰা আহিছে আপুনি আপুনি আৰু আপোনাৰ ছোৱালী দুয়োজনী এনেকৈ কান্দি কান্দি ঘূৰি ফুৰিছে যে মই এই গাঁওখনত নতুন তুমি মোক চিনি নাপাবা চিনি নাপাম সেইটো বাৰু মানিছোঁ কিন্তু আপুনি এনেকৈ কান্দি কান্দি আহিছে যে সেইকাৰণেহে সুধিলোঁ আপুনি ক'ৰবালৈ গৈছিলে নে যাবহে
নাই মানে সন্মুখতে যে পকা ঘৰটো আছে সেইটো মোৰ মানে শহুৰৰ ঘৰ। সূৰ্য যে সি মোৰ হাজবেণ্ড হয়। সূৰ্য তোমাৰ হাজবেণ্ড হয়? আজিৰ পৰা 2 মাহমানৰ আগতে দেখোন সি বেলেগ এজনী ছোৱালীক বিয়া কৰাইছে। এইটো কেনেকৈ হ'ব পাৰে? তুমি সূৰ্যৰ বিয়াখনৰ কথা জানা, কিন্তু মই যে তেখেতৰ প্ৰথম পত্নী সেইটো কথা জানা জানো? আজিৰ পৰা 7 বছৰ আগতে সি মোক বিয়া কৰাইছে। সি মোক বহুত ভাল পাইছিলে আৰু আমাৰ দুয়োটাৰ সংসাৰ বহুত ধুনীয়াকৈ চলি আছিলে। তাৰ পাছতেই আমাৰ মাজলৈ আমাৰ এই অকণমানি ছোৱালীজনী আহিল। তাইৰ নাম মৌ। কিন্তু হঠাতে সূৰ্যই ইয়ালৈ গুচি আহিলে, কিয় নাজানো। অহাৰ সময়ত সি মোক কৈ আহিছিলে তাই বোলে মাকৰ অসুখ, মাক অসুস্থ হৈ থকাৰ কাৰণে মই তাক আহিবলৈ কৈছিলোঁ। কিন্তু তাৰ পাছৰ পৰা সি মোৰ লগত যোগাযোগ বন্ধ কৰি দিলে। মই তাৰ লগত আৰু যোগাযোগ কৰিব নোৱাৰা হ'লোঁ। বহুত ট্ৰাই কৰিলোঁ কিন্তু নোৱাৰিলোঁ। মই মোক ব্লকো কৰি দিছিলে। মই কোনোফালে তাক কণ্টেক্ট কৰিব নোৱাৰা হ'লোঁ। পিছত মই বিচাৰি সি আগত থকা ভাড়াঘৰৰ মালিকটোৰ ওচৰতে গ'লোঁ। ভাড়াঘৰৰ মালিকটোৱে কৈছিলে প্ৰথমতে বোলে তালৈ গৈছিলে, তাত বিচাৰি নোপোৱাৰ কাৰণে ইয়ালৈকে গুচি আহিলে। কি? ভাইটি, তাৰ পাছত বিচাৰি মই এটা ঠিকনা পালোঁ। সেই ঠিকনাটোৰ মতে মই ইয়াত আহি পালোঁ। কি? সি আজি 7 বছৰ আগতে আপোনাক বিয়া কৰাইছে আৰু আমি ইয়াত কোনেও দেখোন গম নাপাওঁ। আৰু সেইজনীক যে বিয়া কৰাইছে একেবাৰে ঢোল চোল বজাইচোন বিয়া কৰাইছে। ইমান ধুনীয়া এজনী নিজৰ ছোৱালী থাকোঁতেই সেই বেলেগ এজনী কেনেকৈ বিয়া কৰাব পাৰিলে? আৰু আপুনি এতিয়া এনেকৈ যাবলৈ ওলাইছে যে? কি কৰিম কোৱা ভাইটি, মই তাৰ লগত বোলে নোৱাৰিলোঁ আৰু সকলোৱে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু সিও মোক চিনি নাপাওঁ বুলি ক'লে। আনকি ছোৱালীজনীও দেউতা বুলি কৈ ইমান ওচৰলৈ গ'ল। সি ইমানেই নিষ্ঠুৰ হ'ল যে ছোৱালীজনীকো সি চিনি নাপাওঁ বুলি ক'লে। সূৰ্যক আৰু তাৰ মাকক বাৰে বুজালোঁ, বহুত বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু নুবুজিলে। মাকে মোক বহুত বেয়াকৈ ক'লে আৰু মাকজনীয়ে ঘৰৰ পৰা মোক কঠিয়াই বাহিৰ কৰি দিছে, আনকি এই অকণমানি ছোৱালীজনীকো। শুনক, আপুনি কন্দা-কটা কৰিব নালাগে। ইয়াৰতো কিবা এটা বিচাৰ হ'বই লাগিব। সি যদি দুজনীক ৰাখিবই নোৱাৰে তেতিয়াহ'লে দুজনীক সি কিয় বিয়া কৰাইছিলে? সিটো অন্যায় কৰিছে। সি বেলেগ এজনী বিয়া কৰাই বেলেগত এৰি থৈ আহিছে, তাকো সন্তান জন্ম দি, আৰু ইয়াত সি নতুনকৈ বিয়া কৰাইছেহি। আপুনি এটা কাম কৰক বাইদেউ, আমাৰ গাঁৱৰে যিজন গাঁওবুঢ়া আপুনি তেখেতৰ ওচৰলৈ যাওক। তেখেতে খুব সুন্দৰ ন্যায় বিচাৰ কৰিব। বহুত ভাল মানুহ তেখেত। আপুনি তেখেতৰ ওচৰলৈকেই যাওক। মই আশা কৰিছোঁ আপুনি তেখেতৰ ওচৰলৈ গ'লে আপুনি উচিত এটা সিদ্ধান্ত ল'ব পাৰিব। মই সেইটোৱে কৰিব লাগিব, নহ'লে মই জীয়াই থাকিব নোৱাৰিম। মই মোৰ সেই অকণমানি ছোৱালীজনীক লৈ ক'ত যাম কোৱা? মই মোৰ সুখৰ সংসাৰখন ঘূৰাই বিচাৰিছোঁ। ঠিক আছে, আপুনি চিন্তা নকৰিব। বলক, মই আপোনাক গাঁওবুঢ়াৰ ওচৰলৈকে লৈ যাম। ঠিক আছে ভাইটি, ব'লা। হ'ব উচিত বিচাৰে হ'ব, তুমি চিন্তা নকৰিবা। নমস্কাৰ। কোন হয় তুমি? মই অনুৰাধা। আপোনাৰ ওচৰলৈ বিশেষ এটা কথাৰ কাৰণে আহিছোঁ, আৰু মই নগাঁৱৰ পৰা আহিছোঁ। কিহৰ বিষয়েৰে মোৰ লগত কথা পাতিবলৈ আহিছা কোৱাচোন? আগতে বহি লোৱা। হ'ব দিয়ক, মই এনেকৈ ঠিক আছোঁ। আগতীয়াকৈ আপুনি মোৰ কথাটো শুনিবলৈ চেষ্টা কৰকচোন। ঠিক আছে, কোৱাচোন বাৰু। মই আপোনালোকৰ এলেকাটোৰ সূৰ্য যে তাৰ প্ৰথম পত্নী। কি? আমাৰ বিয়া পতা 7 বছৰে হ'ল। আগতে আমাৰ সংসাৰখন ভালেই চলিছিল, আৰু এইজনী যে দেখিছে এইজনী সূৰ্য আৰু মোৰ ছোৱালী। এইবোৰ কি শুনিছোঁ? আমি দেখোন সূৰ্যৰ পত্নী এজনী বুলিহে জানো। তাকো আজি 3 মাহমানৰ আগতে সি বিয়া পাতিছে চুম্পী বুলি কোৱা ছোৱালীজনীক। নহয়, আজি 7 বছৰ আগতে তেখেত মোৰ স্বামী আছিল, আৰু মই তেখেতৰ পত্নী। তেখেতে মোক এৰি আহিছে, এৰি এই ছোৱালীজনীক বিয়া কৰাইছে। তেখেত তাৰ পৰা গুচি অহাৰ পাছতেই মই বহুত যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই তেখেতৰ একো খবৰেই নোপোৱা হ'লোঁ।
তেখেতে মোৰ লগত যোগাযোগেই বন্ধ কৰি দিলে আৰু কিবা কৰি মই তেখেতৰ ঠিকনাটো উলিয়াই মই আজি এইখিনি ওলালোঁ। আহি সিহঁতৰ ঘৰত দেখোঁ যে সূৰ্যৰ বেলেগ এজনী বিয়া কৰাইছে। এতিয়া তেখেতে মোক কোনোভাৱেই স্বীকাৰ নকৰে আৰু সিহঁতৰ আগত তেখেতে নাটক কৰি আছে চিনি নাপাওঁ বুলি। মোক আৰু ছোৱালীজনীক কোনো পধ্যেই সিনা মানে। মই কি কৰিম কওকচোন খুৰা? মইতো এজনী নাৰী, এজনী মা। মই এজনী নাৰী হৈ মোক যদি এনেকৈ মোৰ স্বামীয়ে অৱহেলা কৰে, মোক যদি পত্নী বুলি স্বীকাৰ কৰিবলৈ টান পায়, মই ক'ত যাম? কি কৰিম কওকচোন আপুনি? মোৰ ক'তো আৰু যাবলৈ ঠাই নাই, গতিকে আপোনাক মই হাতযোৰ কৰিছোঁ। আপুনি কিবা এটা বিচাৰ কৰি দিয়ক খুৰা, যাতে সূৰ্যই সকলোবিলাক মানি লৈ মোক ধুনীয়াকৈ গ্ৰহণ কৰে। ঠিক আছে, মই কিবা এটা বাৰু বিচাৰ কৰিম, কিন্তু বিয়াৰ কিবা এটা প্ৰমাণ পত্ৰ লাগিব নহয়। হ'ব, আনিছোঁ এখন। এইখন লওক। আপুনি কিবা এটা বিচাৰ কৰিব খুৰা। এইখন কিবা ভুৱা ডকুমেণ্টছ নেকি? ভুৱা কেনেকৈ হ'ব খুৰা? এইখন ভুৱা নহয়, অৰিজিনেল হয়। হ'ব, মই চব বুজি পাওঁ। এইবিলাক কামকেইটো কৰি থাকোঁ। তুমি এটা কথাই কোৱা, এইখন তুমি কাৰ পৰা কিনিছা? এয়া কি কৈছে খুৰা? মই আকৌ বেলেগৰ পৰা এইখন কিয় কিনিম? এইখন অৰিজিনেল হয়। হ'ব, মই বুজি পাওঁ। আপুনি বিষয়টো বুজিবলৈ চেষ্টা কৰক। মই একো মিছা কথা কোৱা নাই খুৰা। তুমি মিছা মাতিছানে নাই তাৰ কি প্ৰমাণ আছে? মইতো দেখিয়ে বুজি পাইছোঁ। এই ডকুমেণ্টছখন পুৰা ভুৱা। এজন গাঁওবুঢ়াই যদি এইখনৰ কথা মিছা কোৱা বুলি কয়, তেতিয়াহ'লে মই কি কৰিম কওক? মই নিজৰ সংসাৰখনৰ কথা কিয় মিছাকৈ ক'ম বাৰু কওকচোন আপুনি? এইজনী সূৰ্য আৰু মোৰেই ছোৱালী। কি ভাগ্য মোৰ, আজি সূৰ্যৰ পত্নী আৰু এইজনী তাৰ ছোৱালী বুলি চবকে মই প্ৰমাণ দি ফুৰিব লগা হৈছে। ইয়াত জানো মোৰ কিবা স্বাৰ্থ থাকিব পাৰে কওক? ইয়াত মই একো স্বাৰ্থ ৰাখি আপোনাক কোৱা নাই। মোৰ নিজৰ সংসাৰখনৰ কথা, ছোৱালীজনীৰ কথা চিন্তা কৰিহে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তাই নথকা হ'লে মই কিজানি মৰিয়ে গ'লো হয়। আপুনি ভালদৰে চাওক, এইখন আচল হয়। বাৰু মই মানিছোঁ এইখন অৰিজিনেলেই হয়, কিন্তু তুমি মোক এটা কথা কোৱাচোন, সূৰ্যই যদি তোমাক এইখন সংসাৰত ৰাখিবলৈ বিচৰা নাই, তাৰ ৱাইফ হিচাপে তোমাক ৰাখিব বিচৰা নাই, এইখন গাঁৱত তোমাক ৰাখিব বিচৰা নাই, তেতিয়াহ'লে তুমি পাগলৰ নিচিনাকৈ তাৰপিছতনো কিয় লাগি আছা? আপুনি এয়া কি কথা কৈছে খুৰা? আপুনিতো কাৰোবাৰ নহয় কাৰোবাৰ স্বামী। আপোনাৰতো নিজৰ পত্নীৰ প্ৰতি মৰম আছে। আপুনি যদি কেনেবাকৈ নিজৰ পত্নীগৰাকীক আপোনাৰ পত্নী নহয় বুলি অস্বীকাৰ কৰে, আপোনাৰ পত্নী মানি ল'ব পাৰিবনে? থাকিব পাৰিবনে? আপুনি কিয় এনেকুৱা কৰি আছে কওক? মই ক'ত যাম? আৰু মোৰ এই ছোৱালীজনী দেখোন পিতৃহাৰা হৈ যাব। আৰে, তুমি বাচ্ছাটোৰ কথা কিয় চিন্তা কৰি আছা? তুমি যি কৈ আছা, মোৰ পত্নী নাই, কেতিয়াবাই ঢুকালে। আৰু তোমাৰোতো ৰূপ যৌৱন সকলো আছে, দেখিবও ধুনীয়া। তুমি মোৰ লগতে বিয়া হোৱা, মই তোমাৰ ছোৱালীজনীৰ বাপেকৰ পৰিচয় দিম, মই তাইৰ দেউতাক হ'ম। মোক চম্ভালি কথা ক'ব। আপোনাক মই খুৰা বুলি মাতিছোঁ। আপুনি কেনেকৈ পাৰিলেহে এনেকুৱা এটা প্ৰস্তাৱ দিবলৈ? চি আপুনি এনেকুৱা বুলি মই ভবা নাছিলোঁ। গাঁৱত শুনা পাইছিলোঁ আপুনি বহুত ভাল মানুহ বুলি। আপুনি দেখোন ভাল মানুহ নহয়। আপোনাৰ ভিতৰত যে এটা কুৎসিত মানুহ লুকাই আছে, সেইটো কথা গাঁৱৰ মানুহে নাজানেই। জানিলে হয়তো আপোনাক থুই যাব সকলোৱে। আজি যদি মই আপোনাৰ ওচৰলৈ নাহিলোহেঁতেন, আপোনাৰ চৰিত্ৰটো কেনেকুৱা হয়তো মই গমেই নাপালোঁ হয়। তুমি এনেই ইমান খং কৰিছা। বাচ্ছাটোৰ কথা কিয় চিন্তা কৰিব লাগে? মই দেউতাকক দিয়াৰ ব্যৱস্থা কৰি দিম নহয়। আৰু তুমি মোৰ ওচৰত থাকি যোৱা, ধুনীয়াকৈ সংসাৰ কৰা। হ'ব, বুজিছোঁ মই, আৰু মোক একো বুজাব নালাগে। মই যে ইয়াত একো উচিত বিচাৰ নাপাওঁ, মই ভালদৰে বুজি পাইছোঁ। কিন্তু এটা কথা শুনক, আপোনাৰ বিচাৰৰ কোনো প্ৰয়োজন নাই। ওপৰত বহি থকাজন আছে নহয়, তেখেতে বিচাৰ কৰিব। তেখেতে যদি মোৰ ভাল হোৱাটো বিচাৰে, তেতিয়াহ'লে মোৰ ভালেই হ'ব। আৰু যদি তেওঁ বিচাৰে মোৰ বেয়া হোৱাটো, তেতিয়াহ'লে মই সেইটোকেই মানি ল'ম। মাজনী, মৌ, ইয়াৰ পৰা ব'লা, আমি এনেই আহিলোঁ। ইয়াত একো আমি উচিত বিচাৰ নাপাওঁ। এইজনী ক'ত গ'ল? মানে ঘৰৰ পৰাতো বাহিৰ হৈ আহিলে, ক'ত বা গ'ল? মোক মানে শান্তি নিদিয়া হৈছে।
ক'ত আছে মই উলিয়াবই লাগিব। তাই যদি প্ৰমাণ কৰি দিয়ে মই তাইৰ সঁচাকৈ গিৰিয়েক, তেতিয়াহ'লে দেখোন সকলো খেলি মেলি লাগি যাব। মই উলিয়াবই লাগিব। সৌৱা সূৰ্য আহিছে দেখোন। মই চোৱা দেউতা আহিছে। সূৰ্য দেউতা, মই জানিছিলোৱে তুমি আহিবা বুলি। চাওঁ আঁতৰ হোৱা মোৰ ওচৰৰ পৰা। মই তোমাক মোৰ লগত নিবলৈ অহা নাই, তোমাক এইখন গাঁৱৰ পৰা উলিয়াই পঠাবলৈ আহিছোঁ। মই ঘৰৰ পৰা তোমাক উলিয়াই পঠিয়াইছিলোঁ, ভাবিছিলোঁ তুমি কাৰোবাৰ আগত এইবিলাক কথা ক'বা, আৰু তুমি এইবিলাক কথা কৈ ফুৰিলে মোৰ সন্মানো শেষ, লগতে আমাৰ এই যদি কথাবিলাক সঁচাকৈ গম পায় তেতিয়াহ'লে আমাৰ সংসাৰো শেষ। তুমি এতিয়াই এইখন গাঁৱৰ পৰা বেলেগলৈ যোৱাগৈ, যদি নোযোৱা তেতিয়াহ'লে তোমাক আৰু তোমাৰ ছোৱালীক মই এতিয়াই শেষ কৰি পেলাম। চি চি চি, তুমি ইমান নিষ্ঠুৰ হ'ব পাৰিলা? তুমি নতুন পালাৰ কাৰণে এতিয়া মোৰ লগতে নিজৰ ছোৱালীজনীকো ধমকি দিব পৰা হ'লা? তুমি মানুহ নে দানৱ কোৱা? যদি মানুহ হোৱা হ'লে নিজৰ ছোৱালীজনীক মাৰি পেলোৱাৰ কথা তুমি নকলা হ'লে। তুমি মানুহেই নহয়, তুমি মানুহৰ নামত এটা দানৱ। তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলা হা? অঁ, মই মানুহ নহয়, মই জন্তু, হ'লনে? মই নিজৰ কাৰণে, মোৰ সুখৰ কাৰণে সকলো কৰিব পাৰিম। মই যদি আজি জানুৱাৰ নহ'লোহেঁতেন মই ইমান ধুনীয়া এজনী ছোৱালী নাপালোঁ হয়। তই চাই থাক, মই চব ওলট পালট কৰি দিম। যদি মোৰ কিবা সমস্যা হয়, যদি আমাৰ সংসাৰত কিবা সমস্যা হয়, চাই ল'বি তোক কি কৰি আছোঁ মই। মই কিন্তু তোক আৰু তোৰ জীয়েৰক তাকো চিনি নাপাম। মানে কি হা? আজি 7 বছৰে মই কি তোমাৰ সুখ নাছিলোঁ? অঁ, বুজিলোঁ। আজি 7 বছৰে মই তোমাৰ প্ৰিয়জন নাছিলোঁ, মানে মই তোমাৰ প্ৰয়োজনহে আছিলোঁ। তুমি তোমাৰ প্ৰয়োজনত মোক মানে ব্যৱহাৰ কৰিলা। মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে? নিজৰ ইমান ধুনীয়া ছোৱালী এজনী থাকোঁতে তোমাৰ নতুন সংসাৰ কৰিবলৈ মন গৈছে, আৰু মোক তুমি এনেকৈ কথা ক'বলৈ পাৰিছা? তুমি একো চিন্তা নকৰি মোক আৰু আমাৰ ছোৱালীজনীক অস্বীকাৰ কৰিছা। তুমি মই তোমাৰ পত্নী নহয় বুলি বেলেগৰ আগত ক'ব পাৰিছা? হে চুপ থাকহে। হ'ল, ইমান কথা ক'ব নালাগে। ইমান বিশাল আকাশখনৰ তলত তই আৰু মোৰ বাহিৰে প্ৰথমতে মই তোক ভালেই পোৱা নাছিলোঁ, বাধ্যত পৰিহে কৰিব লগা হৈছিল। আৰু মই যদি তোক স্বীকৃতি নিদিলোহেঁতেন তোক কোনেও নানিলেহেঁতেন। আৰু শুন, এই 7 বছৰত কি হ'ল কি নহ'ল এইবিলাক মই সকলোবিলাক পাহৰিলোঁ। তই ছোৱালীজনীৰ লগত তালৈ গুচি যা, আৰু তাতে গৈ তই আৰামত থাকগৈ। যদি মোক কিবা অসুবিধাত পেলাবলৈ আহ নহয়, মানে মোৰ পিছা কৰি থাকিলে মই কিন্তু তোক জান শেষ কৰি পেলাম। আৰে মই যদি তোৰ পত্নী হিচাপে নামানো, তই কিয় মোৰ পিছত লাগি আছ? ঠিক আছে সূৰ্য, ময়ো তোমাৰ চেলেঞ্জটো গ্ৰহণ কৰিলোঁ। তুমি বিচাৰিছা নহয় মই এই গাঁওখনৰ পৰা গুচি যোৱাটো? মোৰ আৰু মোৰ ছোৱালীজনীৰ পৰিচয় যাতে কাৰো আগতে নিদিওঁ, সেইকাৰণে নহয় জানো? অলৰেডি এইবিলাক কথা গাঁৱৰ আধা মানুহেই গম পাইছে, আৰু বাকীবিলাকেও গম পাব। কি মানে তই চবকে কৈ ফুৰিছ? মই মোৰ নিজৰ অধিকাৰ নোপোৱালৈকে এইখন গাঁৱৰ পৰা মই এখোজো লৰচৰ নহওঁ। প্ৰয়োজন পৰিলে মই মৰিও যাম। এনেও মই আধা মৰিয়ে গ'লোঁ, বাকীখিনি মৰিব মই ভয় নকৰোঁ। মই নিজৰ অধিকাৰ লৈহে মই ইয়াৰ পৰা যাম। ইয়াৰ কাৰণে যদি তুমি মোক মাৰি পেলোৱা তেতিয়াহ'লে মাৰা, মোৰ একো আফচোচ নাই। মই কিন্তু ভালে ভালে কৈ আছোঁ, যাওঁ যদি সোনকালে যা, নহ'লে কথা দিগদাৰ আছে কিন্তু। তোক মই এতিয়াই মাৰি পেলাম। এৰি দিয়া ডিঙিৰ পৰা। মাৰিয়ে পেলাম, তই মোৰ কথা নুশুন নহয়। দেউতা দেউতা, মাক এৰি দিয়া। তুমি এনেও আমাক এৰি থৈ গুচি আহিছা। মাক যদি তুমি মাৰি পেলোৱা মই কাৰ লগত থাকিম দেউতা? মোৰ কথা চিন্তা কৰি তোক এৰি দিলোঁ, ইয়াৰ পৰা সোনকালে যা। এটা মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? সূৰ্যটো আগতে এনেকুৱা নাছিলে, হঠাৎ তেওঁ কিয় এনেকুৱা হৈ গ'ল? হে ভগৱান, মোক কিবা এটা পথ দেখুওৱা। মই কি কৰিম? মই মোৰ এই অকণমানি ছোৱালীজনীক লৈ ক'ত যাম?
মা তহঁতে বিচাৰিছিলি নহয় আৰু 50,000 টকা লাগে, এইখিনি ল। মোৰ কামটো সোনকালে কৰি দে। মানুহজনী চিনি পাবি নে নাপাবি আকৌ? পাম কিয় নাপাম? আপোনাৰ কাম হৈ যাব, আপুনি চিন্তাই কৰিব নালাগে। মাৰ্ডাৰটো যদি লগতে হৈ যায় তেতিয়াহ'লে তহঁতক মই আৰু 1 লাখ টকা দিম, কিন্তু কামটো তহঁতে এবাৰতে কৰি আহিব লাগিব। ঠিক আছে, কৈছোঁ নহয়, আমি কাম হাতত ল'লোঁ যেতিয়া কৰিহে এৰিম। লগত বাচ্ছা এটাও আছে, বাচ্ছাটো যদি লগত থাকে তেতিয়াহ'লে বাচ্ছাটোকো মাৰি পেলাবি। বৌজনীক দেখোন ইহঁতে মাৰাৰ অংক কৰি আছে। হ'ব, তহঁতে যা এতিয়া। লোকেশ্যনটো মই পঠাই আছোঁ তহঁতক। ঠিক আছে, আমি আহোঁ। অঁ যা। বৌ অ' ভাইটি কি হ'ল? মই চবতে বিচাৰি ফুৰিছিলোঁ, আপুনি ইয়াতে আছে। অঁ কোৱাচোন কি হ'ল? বৌ আপুনি যিমান পাৰে এইখন গাঁৱৰ পৰা ওলাই যাওকগৈ। কিন্তু কি হৈছেনো ভাইটি, মোক খুলি কোৱাচোন। বৌ তুমি বুজিব পৰা নাই, তোমাৰ জীৱনত বহুত আশংকা আছে। তুমি সোনকালে ইয়াৰ পৰা যোৱাগৈ। কিন্তু কি হৈছে ভাইটি, মোক কোনেনো ক্ষতি কৰিব? বৌ তুমি নাজানা, মই নিজৰ চকুৰে দেখি আহিছোঁ আৰু নিজ কাণেৰে শুনি আহিছোঁ। তোমাক মাৰিবৰ কাৰণে তোমাৰ হাজবেণ্ডে 2জন মানুহক কণ্টেক্ট কৰিছে। সেইকাৰণে কৈ আছোঁ বৌ, তুমি সোনকালে ইয়াৰ পৰা যোৱাগৈ। যিকেইজনক কণ্টেক্ট কৰিছে সেইকেইজন বহুত বেয়া মানুহ। সিহঁত তোমাৰ ওচৰত আহিলে কি কৰিব ঠিক নাই, গতিকে তুমি যোৱাগৈ বৌ। মই তোমাক ভালে ভালে কৈছোঁ, তোমাৰ ছোৱালীজনীৰ কথা চিন্তা কৰা, তোমাৰ কথা চিন্তা কৰা। মই ইয়াৰ পৰা যাবলৈকে অহা নাই নহয়। মই জানো সূৰ্যই মোক মাৰিবই বিচাৰি আছে বুলি। সি নিজৰ ছোৱালীজনীকো মাৰিবলৈ বিচাৰে। সি মোক ধমকি দিয়ে থৈ গৈছে। কৈছে মই যদি এইখন গাঁৱৰ পৰা নাযাওঁ তেতিয়াহ'লে বোলে সি মোক মাৰি পেলাব। গতিকে মই তাক চেলেঞ্জ কৰিছোঁ, মই যদিও মৰি যাওঁ এইখন গাঁৱৰ পৰা নাযাওঁ। যদি এইখন গাঁৱৰ পৰা যাবলগীয়া হয় তেন্তে মোৰ মৃতদেহটো যাব। বৌ পাগলামি নকৰিবা প্লিজ, মই তোমাক ভালদৰে বুজাবলৈ চেষ্টা কৰিছোঁ, প্লিজ বুজা। সেইকেইটা ভাল মানুহ নহয়। এইখন যিহেতু ছোৱালীজনীৰ মাকৰ গাঁও, গতিকে সিহঁতৰ মতেই চলিব। তোমাৰ গাঁও নহয় বৌ, তোমাৰ মতে চলিবলৈ। সিহঁতে টকাৰ কাৰণে সকলো কৰিব, সিহঁতে যি বিচাৰে সেইটোৱে হ'ব। তুমি বিচৰা মতে একো নহয় বৌ, সেইকাৰণে কৈ আছোঁ যোৱাগৈ। সেই পাখণ্ডকেইটাৰ হাতত তুমি মৰিব নালাগে। সকলোৱে সিহঁতৰ পক্ষতেই কথা ক'ব বৌ, সেইকাৰণে মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, তুমি ইয়াৰ পৰা যোৱা বৌ। নাই ভাইটি, মই ইয়াৰ পৰা নাযাওঁ। মই তাৰ হাততেই মৰিব বিচাৰোঁ ভাইটি। সিটো মোক আধা মাৰিলেই, এতিয়া আধাখিনি মৰিবলৈ মই ভয় নকৰোঁ। এজনী নাৰীৰ সংসাৰ সুখ নিজৰ স্বামীয়ে যদি নাথাকে, সেইজনী নাৰী জীয়াই জীয়াই মৰি যায় ভাইটি। দেখিছেনে নাই সি কিমান কি কৰিব পাৰে? সি কিমান দূৰলৈ গুচি আহিল আমাক এৰি। আৰু সি যদি নিজৰ সুখৰ কথা চিন্তা কৰি মোক মাৰি পেলাবলৈ চেষ্টা কৰে তেতিয়াহ'লে মাৰক দিয়া, মই ৰাজি আছোঁ। তোমাক বহুত বহুত ধন্যবাদ ভাইটি, তুমি ওচৰত আহি মোক এইটো খবৰ দিয়াৰ বাবে। ভাইটি তুমি যোৱা, মই ইয়াতেই থাকিম। বৌ মই তোমাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তুমি নুবুজিলা। ঠিক আছে মই যাওঁ, মই তোমালোকক গাঁৱৰ পৰা উলিয়াব নোৱাৰিলোঁ নহয়। মই সেইফালে যাওঁ, কিবা কৰিব পাৰোঁ নেকি চাওঁ। কিন্তু তুমি তোমাৰ মাইনাজনীক লৈ ভালদৰে থাকিবা দেই, সাৱধানেৰে থাকিবা। হ'ব দিয়া। ঐ ছোৱালী, আপুনি কোন? ইয়াত কি বিচাৰি আহিছে? তোৰ একো দুখ নাই, তই নিষ্পাপ। তোক দেখিয়েই মোৰ দয়া উপজি গৈছে। তোক মই কি কৰিব পাৰোঁ ক? তোক মাৰিবৰ কাৰণে মই পইচা লৈছোঁ বেলেগৰ পৰা, গতিকে তোক মাৰিবই লাগিব। কোনে পঠাইছে মোক মাৰিবলৈ হা? কোন হ'ব আৰু? সূৰ্য। 2 লাখ পালোৱেই, তোক মাৰিলে মই 5 লাখ টকা পাম, গতিকে মই তোক মাৰিবই লাগিব। কি কৈছে আপুনি এইবিলাক? মোৰ নিজৰ কাণেৰে বিশ্বাস কৰিব পৰা নাই। চাওক চাওক দাদা, মোক দয়া কৰক, মই জীয়াই থাকিব বিচাৰোঁ। মই মৰিলে মোৰ ছোৱালীজনী কি হ'ব? মই মোৰ এই সৰু ছোৱালীজনীক লৈ ক'ত যাম কওকচোন? সূৰ্যই মোক ইয়াৰ পৰা যাবলৈ কৈ আছে। আজি 7 বছৰ আগতে সি মোক বিয়া পাতিছে, আৰু এইজনী আমাৰ দুয়োৰে সন্তান। এতিয়া সি বেলেগক বিয়া কৰাইছে আৰু মই তাৰ পত্নী নহওঁ বুলি সি সকলোকে কৈ আছে। সেইকাৰণে সি মোক মাৰি পেলোৱাৰ ধমকি দি আছে। কিন্তু আপোনাক কিয় পঠাইছে সেইটোহে মই বুজি নাপালোঁ।
দাদা মই আপোনাক হাতযোৰ কৰিছোঁ প্লিজ ইয়াৰ পৰা গুচি যাওক আমাৰ দুইজনীকে জীয়াই থাকিবলৈ দিয়ক ঐ তুমি বক্তৃতা শুনিবলৈ মই ইয়ালৈ অহা নাই তোক যে মই আজি মাৰিম এইটোৱে ফাইনেল কথা মাজনী তুমি ইয়াৰ পৰা গুচি যোৱা মই তোমাক এই কলিকো নাযাওঁ মা যোৱা বুলি কৈছো নহয় তুমি ইয়াৰ পৰা পলাই যোৱা মা যোৱা মাজনী সোনকালে যোৱা মই তাইৰ লগত একচুৱেলি বহুত অন্যায় কৰিলোঁ আজি যিবিলাক মোৰ লগত ঘটি আছে সকলোবিলাক মোৰ পাপৰ ফল মই মোৰ নিজৰ পত্নীক অস্বীকাৰ কৰিছোঁ তাইক মই নিজৰ পত্নী নহয় বুলি সকলোৰে আগত কৈছিলোঁ যিজনী ছোৱালীৰ লগত মোৰ 7 বছৰৰ সম্পৰ্ক আছিল তাৰ উপৰিও মই মোৰ নিজৰ সন্তানক অস্বীকাৰ কৰিছোঁ মই বহুত অন্যায় কৰিছোঁ এই ভুলৰ ক্ষমা নাই মই ভালদৰে জানো তাৰ উপৰিও তাইক মই মাৰ্ডাৰ কৰি পেলাইছোঁ এইবিলাক মই কি শুনিছোঁ মা উঠা মা উঠা কি হৈছে তোমাৰ ঘৰত কোনোবা আছেনে কোন আছে ঘৰত মাজনীও মোক অকণমান ভিক্ষা দিবানে বৰ দূৰৰ পৰা আহিছোঁ মোৰ বৰ ডাঙৰ বেমাৰ হৈছে মোৰ ঘৰৰ মাজনীও ঢুকালে আৰু মোৰ পত্নীও মোক ঠগি বেলেগলৈ গুচি গ'ল মোৰ এতিয়া একো নাই মই পাগলৰ দৰে ঘূৰি ফুৰিছোঁ মই যাক বিশ্বাস কৰিব লাগিছিল মই তাক বিশ্বাস নকৰিলোঁ কোনোবা ফটোৱা এজনীৰ কাৰণে মই মোৰ পত্নীক তুমি কোন মোক কিবা এটা খাবলৈ দিবানে এইবিলাক কথা বাদ দিয়া হ'ব দিম তুমি কোন হয় আগতে মোক সেইটো কোৱাচোন মোৰ নামটো সুৰজ কিন্তু সকলোৱে মোক সূৰ্য বুলিয়ে মাতে কি তুমি মোক চিনি পোৱা নাই নাই অ' মা মোৰ এতিয়া বয়সো বাঢ়িছে আৰু বেমাৰো হৈ থকা হৈছে হাত ভৰিও কঁপি থকা হৈছে মই ইমান মানুহ চিনিয়ে নোপোৱা হ'লো অ' দেউতা মই তোমাৰ ছোৱালী মই তোমাৰ হীৰা কি মোৰ হীৰা আৰু মোৰ সোণজনী দেখোন মৰি গৈছে বাচি থকা নাই নহয় দেউতা মোৰ মায়ে মোক বচাই নিজে মৰি গ'ল তুমিতো মাক মাৰিবলৈ মানুহ ঠিক কৰিছিলা কিন্তু মোৰ মায়ে নিজে মৰি মোক বচাই থৈ গ'ল মই কেনেকৈ এইখিনি পালোহি মই নিজেই নাজানো আজি মই অনাথ আশ্ৰমত ডাঙৰ হ'লোঁ দেউতা মোৰ মায়ে মোক কিমান মৰম কৰিছিল মই মাতৃহাৰা হ'লোঁ এজন ককাই মোক আনিছিলে ৰাস্তাত ঘূৰি ফুৰা দেখি আৰু চোৱা দেউতা লাষ্টৰ সময়ত তুমি নিজৰ ছোৱালীৰ ওচৰতে আহিব লগা হ'ল তুমি সেইটো কাম ঠিক কৰিছিলানে বাৰু দেউতা তুমিয়ে কোৱাচোন তুমি যে মোৰ মাক মোৰ পৰা সৰুতেই কাঢ়ি নিলা মই পাপ কৰিছোঁ সেইকাৰণে আজি মই পাপৰ শাস্তি পাইছোঁ আইজনী দেউতা মই তোমাক এটা প্ৰশ্ন সুধিবলৈ আছে তুমি এইটো কাম কিয় কৰিলা দেউতা কিয় মোৰ মাক মোৰ পৰা তুমি কাঢ়ি নিলা মই লোভীয়া হৈ গৈছিলোঁ মই পাগল হৈ গৈছিলোঁ সেইজনীৰ প্ৰেমত ভাবিছিলোঁ তাইক বিয়া কৰি মই গোটেই সা সম্পত্তি ল'ব পাৰিম মাক কিন্তু সঁচা আছিল এইবিলাক কথা শুনি মাক ঢুকাই গ'ল কিন্তু মাক ঢুকোৱাৰ পাছতেই গোটেই সা সম্পত্তি লৈ তাই তাৰ পৰা উধাও হ'ল তাই লিখি থৈ গৈছে মোক আৰু বিচাৰি নাহিবি মই তোৰ কেতিয়াও নাছিলোঁ মাত্ৰ অভিনয়হে আছিল বুলি মই পাপ কৰিছোঁ মাজনী মই পাপ কৰিছোঁ মই তোমাৰ ভৰিত ধৰিছোঁ অ' মা
ভৰিত ধৰিছোঁ, মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া, মই চাওঁগৈ। নালাগে দেউতা, ক'ত যাবা তুমি? তুমি ক'তো যাব নালাগে। যিয়ে নহওক, তুমিতো মোৰ দেউতা। মই মোৰ চকুৰ আগত তোমাক বেয়া হোৱাটো দেখিব নোৱাৰোঁ। মই তোমাৰ চিকিৎসা কৰিম। মই সৰুকৈ এটা চাকৰি কৰিছোঁ দেউতা। তুমি আজিৰ পৰা মোৰ লগতেই থাকিবা। সেই ককাজনে মোক ৰাস্তাৰ পৰা বুটলি আনি পঢ়ালে শুনালে আৰু মই বহুত ভালদৰে পাছ কৰিলোঁ। কিন্তু এনেকৈ ছাকচেছ হোৱাটো মায়ে চাবলৈ বিচাৰিছিল, কিন্তু মায়ে চাব নাপালে। তাই মোক বহুত ভাল পাইছিলে, সেইকাৰণে তাই বাৰে বাৰে কৈ আছিলে লাগিলে মই তোমাৰ হাততেই মৰি যাম, তেওঁ মই মোৰ অধিকাৰ নোপোৱালৈকে মই নাযাওঁ। কিন্তু মই তাইক হত্যা কৰিলোঁ। হ'ব দিয়া দেউতা, যি হ'ল হৈ গ'ল। মোৰতো মা ঢুকালে, এতিয়া মই তোমাক হেৰুৱাব নিবিচাৰোঁ। হ'ব দেউতা, আজিৰ পৰা তুমি মোৰ লগতেই থাকিবা। হ'ব মাজনী।